मजदूर कांग्रेस जिंदाबाद 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 श्रमिक जागिसे जागिसे जागिबो श्रमिक जागिसे जागिसे जागिबो श्रमिक जागिसे जागिसे जागिबो श्रमिक पर उपनीति बंद करो बंद करो बंद करो श्रमिक पर उपनीति बंद करो बंद करो बंद करो मानिबो लागो আমার দাবি মানিবো লাগো দেখু দাই এই কিন্তু यार इधर जमा इधर अरे उन्नत भावे मेरामती करो আমার দাবি কাৰ্যসূচী কি কবা আমাৰ কাৰ্যসূচী আমাৰ 11 দফা দাবী এটা আছে যে দাবী আমি মই গাই দিছো বাগিচা শ্ৰমিকৰ বসবাস কৰা 0 জনে ঘৰ দুৱাৰ গা ধোৱা ঘৰ হুচাগৰ আদি মেৰামতি কৰাৰ লগতে ঘৰ নথকা শ্ৰমিকৰ বাবে নতুনকৈ ঘৰ দুৱাৰ গা ধোৱাৰ হুচাগৰ নিৰ্মাণ কৰা প্ৰতিটো শ্ৰমিকৰ পৰিয়ালৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰক আমাৰ এইটো 1 নম্বৰ দাবী 2 নম্বৰ দাবী হৈছে বাগিচাত থকা চিকিৎসালয়সমূহ উন্নতিকৰণ কৰা ডাক্তৰ নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী উপযুক্ত ঔষধ পাতি আদি মজুৰি ৰখাৰ লগতে চিকিৎসাৰ মানদণ্ড উন্নত কৰা এইটো আমাৰ 2 নম্বৰ হৈছে দাবী অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ গেছটি ভৱিষ্যত নিধি আদি আইনগত প্ৰাপ্তসমূহ সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰক এইটো আমাৰ 3 নম্বৰ হৈছে বাগিচাসমূহ বিভিন্ন দায়িত্বশীলৰ পদ্ধতি নিযুক্তি শ্ৰমিকৰ সকলো পদোন্নতি দিয়াৰ ব্যৱস্থা কৰক এইটো আমাৰ 4 নম্বৰ দাবী আৰু 1/1/69 চনৰ চুক্তি অনুযায়ী বাগিচাসমূহ স্থানীয় শ্ৰমিকৰ পূৰ্বে সংখ্যা বাহাল ৰখাৰ ব্যৱস্থা কৰক এইটো আমাৰ 5 নম্বৰ হৈছে দাবী শ্ৰমিকৰ ঠিকাপাত তোলা চুক্তি ম্যাদী যিটো ইতিমধ্যে উকলি গৈছে গতিকে ঠিকাপাত তোলাৰ বিষয়টোৰ ওপৰত আমি পুনৰ চুক্তি কৰাৰ ব্যৱস্থা কৰক এইটো আমাৰ 6 নম্বৰ দাবী হৈছে 7 নম্বৰ দাবী আছে বাগিচা শ্ৰমিকসকলক বসবাস কৰা কোম্পানী ঘৰসমূহ আৰু মাটি টুকুৰা শ্ৰমিকৰ জনৰ নামত আৱণ্টিক দিয়াৰ ব্যৱস্থা কৰক এইটো আমাৰ হৈছে 7 নম্বৰ তাৰপিছত হৈছে 8 নম্বৰ হৈছে আমাৰ মেকেডিয়াৰ ৰাইচাৰ ইণ্ডিয়ান আৰু অসম চাহ মজদুৰ বাগিচা শ্ৰমিকসকলৰ দীৰ্ঘদিন ধৰি ভোগ কৰি থকা অৱস্থাত অভিযোগ তথা সমস্যাসমূহ তৎকালীন সমাধানৰ ব্যৱস্থা কৰক এইটো আমাৰ 8 নম্বৰ দাবী হৈছিল 9 নম্বৰ হৈছে 11 দফীয়া দাবীসমূহৰ ভিতৰত সমাধান নোহোৱাকৈ দাবীসমূহ ৰূপায়ণ কৰক 10 নম্বৰ হৈছে ক্ষুদ্ৰ চাহ বাগিচা সমস্যা আৰু তাত কাম কৰা মজদুৰসকলৰ সমস্যাসমূহ সোনকালে সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত আমি দাবী জনালোঁ 11 নম্বৰ হৈছে চাহ বাগিচাৰ চাহ গছৰ থকা মাটি যধে মধে অগ্ৰগ্ৰহণ কৰাৰ বন্ধ কৰক চাহ মজদুৰ কাম জীৱন জীৱিকাৰ যাতে ক্ষতি নহয় তাৰ বাবে আমি বৃহৎ ব্যৱস্থা ল'বলৈ দাবী জনালোঁ এটা আমাৰ হৈছে 11টা দাবী আৰু আমি 11টা দাবী আমি এইটো প্ৰতিলিপি হিচাপত আমি প্ৰেৰণ কৰিছোঁ দিছো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ গুৱাহাটী দিছপুৰ আৰু মাননীয় শ্ৰম মন্ত্ৰী মহোদয় অসম চৰকাৰ গুৱাহাটী দিছপুৰ সাধাৰণ সম্পাদক অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয় ডিব্ৰুগড় সাধাৰণ সম্পাদক অসম চাহ মজদুৰ সংঘ আমি নাজা তেখেতসকলক আমি প্ৰেৰণ কৰিছোঁ আৰু আমি পৰিচালক মহোদয়ক আমি 11টা দাবী আমি প্ৰেৰণ কৰিছোঁ আজি স্মাৰক পত্ৰ সৈতে নমস্কাৰ পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা 1 ঘণ্টা ধাৰণা কাৰ্যসূচী লিগিৰপুখুৰী বাগিচা প্ৰাথমিক ইউনিট আৰু ৰাইজৰ সহযোগত আজি আমাৰ 1 ঘণ্টা ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে গতিকে আমি চৰকাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ বা আমাৰ প্ৰতিপক্ষ মালিকক আহ্বান জনাওঁ যে আমাৰ 11 দফীয়া দাবীসমূহ অতি শীঘ্ৰে মানে পূৰণ কৰে এই কৈ মোৰ সময় বক্তব্য সামৰিছোঁ ধন্যবাদ।